বেল্ট সেন্ডিং মেচিন হৈছে পৃষ্ঠ মসৃণ আৰু ফিনিচিং কৰাৰ বাবে এক উপযোগী আহিলা। কাঠৰ কাম আৰু ধাতুৰ কামৰ দোকানত বহুলভাৱে ব্যৱহাৰ কৰা হয়। বেল্ট সেন্ডিং মেচিনৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে স্থায়িত্বৰ বাবে শক্তিশালী নিৰ্মাণ, সেন্ডিং প্ৰয়োগত বহুমুখিতাৰ বাবে পৰিৱৰ্তনশীল গতি নিয়ন্ত্ৰণ আৰু পৰিষ্কাৰ কৰ্মক্ষেত্ৰৰ বাবে দক্ষ ধূলি সংগ্ৰহ ব্যৱস্থা। আৰম্ভণিতে এটা বেল্ট সেন্ডিং মেচিনৰ মূল অংশবোৰ চিনাক্ত কৰা যাওক। সেন্ডিং বেল্ট হৈছে বালিৰ কাগজৰ এটা অবিৰত লিপ যিটো ব্যৱহাৰ কৰি সামগ্ৰীসমূহ দক্ষতাৰে ঘৰ্ষণ আৰু মসৃণ কৰা হয়। মটৰে মেচিনটোক শক্তি প্ৰদান কৰে আৰু সেন্ডিং বেল্টটো চলায়, যাৰ ফলত সামঞ্জস্যপূৰ্ণ সেন্ডিং কাৰ্যক্ষমতা নিশ্চিত হয়। বেল্ট এডজাষ্টমেণ্ট নবে সেন্ডিং বেল্টটোক অনুকূল কাৰ্যৰ বাবে ৰুলাৰসমূহৰ ওপৰত প্ৰান্তিক আৰু কেন্দ্ৰীভূত কৰি ৰাখে। ধূলি সংগ্ৰহ বেগটোৱে ভেকুৱাম বা ধূলি সংগ্ৰাহকৰ সৈতে সংযোগ কৰে যাতে বালিৰ ধ্বংসাৱশেষ ফলপ্ৰসূভাৱে আঁতৰাব পাৰে আৰু আপোনাৰ কৰ্মক্ষেত্ৰ পৰিষ্কাৰ কৰি ৰাখে। হেণ্ডেলে নিয়ন্ত্ৰণ আৰু কৌশল প্ৰদান কৰে, যাৰ ফলত বালিৰ সময়ত নিখুঁতভাৱে কাম কৰিব পৰা যায়। অন-অফ ছুইচই মেচিনৰ শক্তি নিয়ন্ত্ৰণ কৰে, যাৰ ফলত প্ৰয়োজন অনুসৰি আৰম্ভ আৰু বন্ধ কৰাটো সহজ হয়। ব্যৱহাৰ কৰাৰ আগতে সদায় সুৰক্ষাৰ গ্লভছ, চশমা, নাকৰ মাস্ক আৰু শ্ৰৱণ ক্ষমতাৰ সুৰক্ষা ব্যৱহাৰ কৰিব লাগে। প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ আগতে সামগ্ৰীটোৰ কোনো দোষ বা অসম্পূৰ্ণতা আছে নেকি পৰীক্ষা কৰক। আকাংক্ষিত ঘৰ্ষণৰ বাবে উপযুক্ত গ্ৰিড সামগ্ৰী বাছক। ঋক্ষ বালিৰ বাবে কম গ্ৰিড সংখ্যা ব্যৱহাৰ কৰক আৰু মুহি বালিৰ বাবে অধিক গ্ৰিড সংখ্যক বালিৰ কাগজ বাছি লওক। উন্নত প্ৰদৰ্শনৰ বাবে গ্ৰিড অনুসৰি বেল্ট আঁতৰাই সলনি কৰক। বেল্টৰ টান আৰু পিছলি যোৱাটো বজাই ৰাখিবলৈ নৱব্যৱহাৰ কৰি বেল্টটো সামঞ্জস্য কৰক। গতি আৰু দোলন নিৰ্ধাৰণ কৰক পদাৰ্থ অনুসৰি। ধূলিৰ মোনাটো সঠিকভাৱে আৰু টানকৈ ৰখাটো নিশ্চিত কৰক। ৱৰ্কপিছটো সুৰক্ষিতভাৱে ক্লেম্প কৰক। সেন্ডিং মেচিনটো অন কৰি সম্পূৰ্ণ গতিৰ বাবে অপেক্ষা কৰক। সেন্ডাৰটো লাহে লাহে ৱৰ্কপিছৰ ওপৰত নমাই দিয়ক। দানাটোৰ দিশত সমানে লৈ যাওক। সেন্ডাৰৰ উজানে কামটো কৰিবলৈ দি সম চাপ দিয়ক। প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'লে ট্ৰিগাৰটো এৰি দিয়ক আৰু ইয়াক তুলি লোৱাৰ আগতে ইয়াক সম্পূৰ্ণৰূপে বন্ধ হ'বলৈ দিয়ক। মেচিনটো পাৱাৰ অফ কৰাৰ পিছত আৰু আনপ্লাগ কৰাৰ পিছত নতুন ৰুলাৰসমূহ সুৰক্ষিতভাৱে সংস্থাপন কৰি সলনি কৰক। মটৰ বেয়াৰিংসমূহত পৰামৰ্শ দিয়া লিব্ৰিকেণ্ট প্ৰয়োগ কৰি সমানে বিতৰণ কৰি আৰু অতিৰিক্ত মচি পেলাওক। টেনচনিং মেকানিজম ঢিলা কৰি আকাংক্ষিত টেনচন ছেট কৰি আৰু সুৰক্ষিতভাৱে টান কৰি বেল্টৰ টান সামঞ্জস্য কৰক।